হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 যিহেতু ৰিজাল্ট ডিক্লেয়াৰ কৰিলে, এতিয়া নেক্সট টেষ্ট স্কিল টেষ্ট হ'বনে অৰেল হ'ব, আৰু লগতে স্কিল টেষ্টৰ চিলেবাছ কি হ'ব, কোনকেইটা কেটেগৰীৰ কাৰণে স্কিল টেষ্ট থাকিব, এই গোটেইখিনি কথা মই আজি ডিছকাছ কৰিম। আৰু মই যদি আপোনালোকক কওঁ প্ৰথমতে ADRE 2.0 এতিয়া নেক্সট ষ্টেজত আপোনালোকৰ স্কিল টেষ্ট আৰু অৰেল দুইটাই থাকিব। মই ভালকৈ আপোনালোকক ক্লেৰিফিকেশ্যন দি আছোঁ, ভিডিঅ'টো ভালকৈ চাই থাকক আৰু মোৰ কথাখিনি শুনি থাকিব। ছ' আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু প্ৰত্যেকবাৰে ভিডিঅ'টোত অৰেল কৈ আছে, কিন্তু তেওঁ সেইটোৱে অৰেল বুলি জাষ্ট এটা কমন ৱৰ্ড ইউজ কৰিছে একচুৱেলি নেক্সট ষ্টেজৰ কাৰণে। কিন্তু নেক্সট ষ্টেজ আমাৰ ছেবাৰ চেয়াৰমেনে অলৰেডি ক্লেৰিফাই কৰিছিলে, ছেবাৰ চেয়াৰমেনে অলৰেডি কৈছিলে যে যোৱাবাৰ নিচিনা নেক্সট ষ্টেজত এইবাৰ স্কিল টেষ্ট হ'ব। মানে গ্ৰেড 3 যোনকেইটা কেটেগৰী আছে HSSLC মানে হাই ছেকেণ্ডেৰী পাছসকল, ডিগ্ৰী, গ্ৰেজুৱেট উইথ কম্পিউটাৰ প্লাছ ষ্টেন'গ্ৰাফি, ঠিক আছে, গ্ৰেজুৱেট ইন লাইব্ৰেৰী ছায়েন্স। ছ' সেইখিনি গোটেইখিনি যিমানখিনি কেটেগৰী আছিলে হাই ছেকেণ্ডেৰী ছায়েন্স, হাই ছেকেণ্ডেৰী কমন, হাই ছেকেণ্ডেৰী জেনেৰেল, ঠিক আছে, HSSLC জেনেৰেল, HSSLC ছায়েন্স, গ্ৰেজুৱেট উইথ কম্পিউটাৰ প্লাছ ষ্টেন'গ্ৰাফি, তাৰপিছত গ্ৰেজুৱেট ইন লাইব্ৰেৰী ছায়েন্স, ঠিক আছে, এই গোটেইকেইটা যিমান কেটেগৰী আছিলে তাৰ গোটেইকেইটাৰ কাৰণে কম্পিউটাৰ স্কিল টেষ্ট হ'ব, ঠিক আছে। কম্পিউটাৰ স্কিল টেষ্টটো ইয়াতে মেণ্ডেটৰী হয়, আপোনালোকে কম্পিউটাৰ স্কিল টেষ্টটো এইকেইটা কেটেগৰীৰ কাৰণে হ'ব। আৰু যদি অৰেল কথা কওঁ, অৰেল মানে কি মৌখিক সাক্ষাৎকাৰ, ঠিক আছে, ইণ্টাৰভিউ, ঠিক আছে, ভাইভা ভ'জ। ছ' অৰেলটো হ'ব গ্ৰেড 4ৰ কাৰণে। গ্ৰেড 4ৰ যোনখিনি কেণ্ডিডেট আছে ক্লাছ 8 পাছ আৰু ক্লাছ 10 পাছ তেওঁলোকৰ কাৰণে কি বুলি কয় আপোনালোকৰ অৰেল হ'ব, জেনেৰেলি অৰেল টেষ্ট হ'ব। ছ' ইয়াতে মই যদি কওঁ আপোনালোকৰ এতিয়া আপোনালোকে সুধিব পাৰে যে কেতিয়া হ'ব স্কিল টেষ্ট বা অৰেল। ছ' স্কিল টেষ্ট বা অৰেল এতিয়া বৰ্তমান এপ্ৰিল মাহত হয়তো চাগে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা কম আছে, যিহেতু আমাৰ চিফ মিনিষ্টাৰে কৈছিলে, কাৰণ কিয় এপ্ৰিল মাহত আপোনালোকৰ পঞ্চায়ত ইলেকশ্যন আছে আৰু কিবাকিবি আছে। ছ' সেইটো কাৰণে হয়তো মে' মাহ পাবগৈ পাৰে অৰেল বা স্কিল টেষ্ট বা অৰেলৰ কাৰণে। আৰু আপোনালোকে যিসকলে অলৰেডি প্ৰিপেৰেশ্যন কৰি আছিলে স্কিল টেষ্টৰ কাৰণে তেওঁলোকে প্ৰিপেৰেশ্যন কৰি থাকক বাৰু, কাৰণ মষ্ট প্ৰবেবলি লাষ্ট ইয়েৰৰ নিচিনা একেই চিলেবাছে হ'ব। আৰু লগতে আপোনালোকে অলপ টাইম পাইছে, ভালেই হৈছে, অলপ ভালকৈ প্ৰিপেৰেশ্যন কৰক। আৰু লগতে কথাটো হ'ল যে আপোনালোকে যদি স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ, এই ভিডিঅ'টো আপোনালোকে হয়তো বহুতে চাইছিলে যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 গ্ৰেড 3 ক্লাছ 3 কম্পিউটাৰ স্কিল টেষ্ট, ঠিক আছে। ইয়াতে কম্পিউটাৰ স্কিল টেষ্টৰ চিলেবাছ যোৱা বছৰ গোটেইকেইটা কেটেগৰীৰ কাৰণে হৈছিলে। কেটেগৰী 1 HSSLC আৰু HSSLC ছায়েন্স, কেটেগৰী 2 বেচেলৰ ডিগ্ৰী আৰু কেটেগৰী 3 ডিগ্ৰী উইথ ডিপ্ল'মা লাইব্ৰেৰী ছায়েন্স, এইখিনিৰ কাৰণে হৈছিলে। ডিগ্ৰী উইথ মানে কম্পিউটাৰ বা লাইব্ৰেৰী ছায়েন্স, এইখিনিৰ কাৰণে কম্পিউটাৰ স্কিল টেষ্ট হৈছিলে। আৰু এই কম্পিউটাৰ স্কিল টেষ্টৰ গোটেই চিলেবাছখন এই ভিডিঅ'টোত আপোনালোকৰ গোটেইখিনি ইন ডিটেইলছ ডিছকাছ কৰা হৈছিলে। এই ভিডিঅ'টোৰ মই আপোনালোকক এই ভিডিঅ'টোৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ। এই ভিডিঅ'টোৰ এতিয়া যোনটো ভিডিঅ' মই আপোনালোকৰ সৈতে ডিছকাছ কৰি আছোঁ, শ্বেয়াৰ কৰি আছোঁ, এতিয়া এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকে লিংকটো পাই যাব। এই ভিডিঅ'টো আপোনালোকে ভিউ কৰিব, তাতে যোৱা বছৰ যোনখন অফিচিয়েল চিলেবাছ আহিছিলে কম্পিউটাৰ স্কিল টেষ্ট গোটেইকেইটা কেটেগৰী গ্ৰেড 3, কেটেগৰী 1 HSSLC বা HSSLC ইন ছায়েন্স, কেটেগৰী 2 বেচেলৰ ডিগ্ৰী আৰু কেটেগৰী 3 ডিগ্ৰী ডিপ্ল'মা লাইব্ৰেৰী ছায়েন্স, এই গোটেইকেইটাৰ কাৰণে কম্পিউটাৰ স্কিল টেষ্টৰ চিলেবাছ এভেইলেবল আছে। আৰু একৰ্ডিংলি আপোনালোকে তেনেকৈ প্ৰিপেৰেশ্যন কৰক। টাইম অলপ পাইছে, ভালেই হৈছে, মাজতে যদি এমাহমান হ'লেও টাইম পায় তথাপিতো আপোনালোকৰ ভাল হ'ব, স্কিল টেষ্ট ভালকৈ দিব পাৰিব, ঠিক আছে। ছ' যিসকলে ক্লিয়াৰ কৰিলে তেওঁলোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। ভিডিঅ' ডেছক্ৰিপশ্যনটো চাওক, তাতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম এই ভিডিঅ'টোৰ, আপোনালোকে ভিউ কৰিব পাৰিব। অলৰেডি 7.8K ভিউজ আহিছে এই ভিডিঅ'টোত, আৰু আপোনালোকে ইয়াতে ডিটেইলছ শ্বেয়াৰ কৰা হৈছে, অফিচিয়েল চিলেবাছ শ্বেয়াৰ কৰা হৈছে কম্পিউটাৰ স্কিল টেষ্টৰ। আৰু লগতে মই যিহেতু আপোনালোকে মোৰ হেৰিত দেখিছিলে, থাম্বনেইলটোত দেখিছিলে যে ADRE 3.0 এডভাৰটাইজমেণ্ট ডেট কেতিয়া আহিব, বা ADRE 3.0 নিউ এক্সাম পেটাৰ্ণৰ চিলেবাছ নতুন হ'ব নেকি। ছ' ADRE 3.0 এডভাৰটাইজমেণ্ট ডেট এতিয়া মই যিমানখিনি অফিচিয়েল ইনফৰ্মেশ্যন, অফিচিয়েল মানে কি অফিচত কাম কৰা মানুহৰ পৰাই ইনফৰ্মেশ্যন পাইছোঁ, মানে মই ডাইৰেক্ট অফিচিয়েল নকওঁ, কাৰণ অফিচিয়েলি আপোনালোকৰ এতিয়ালৈকেতো একো হোৱা নাই। আৰু লগতে আৰু এটা কথা কৈ দিছোঁ, ADRE 2.0 স্কিল টেষ্টৰ কাৰণে যোৱা বছৰ চিলেবাছখনত আপোনালোকে প্ৰেক্টিছ কৰি দিব পাৰে কিবাকিবি কৰ্চেছ লৈ মেলি, কিন্তু এতিয়াও অফিচিয়েল চিলেবাছ যিহেতু দিয়া নাই এইবছৰ কাৰণে, ছ' মোৰ লেছ একেই হ'ব যোৱাবাৰ নিচিনা। তথাপিতো অফিচিয়েল চিলেবাছখন ছেবাৰ ফালৰ পৰা আপোনালোকৰ আহিব, SLRCৰ ফালৰ পৰা, ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ পৰা। ছ' এই অফিচিয়েল চিলেবাছৰ কাৰণে আপোনালোকে ৱেইট কৰি নাথাকিব, লাষ্ট ইয়েৰৰ চিলেবাছখনত আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক, মোৰ লেছ একেই হ'ব, ঠিক আছে। ছ' এইখিনি ক'লোঁ। এতিয়া ADRE 3.0 এডভাৰটাইজমেণ্ট ডেট, ADRE 3.0 একচুৱেলি কিমান পষ্ট ওলাব পাৰে তাৰে স্ক্ৰুটনি চলি আছে। আৰু আপোনালোকে এটা কথা জানে, ইয়াতে পলিটিকেল ফেক্টৰ কিছুমানো সোমাই থাকে, কাৰণ কিয় 2026ত আমাৰ আছাম লেজিছলেটিভ এছেম্বলি ইলেকশ্যনছ আছে, চিফ মিনিষ্টাৰ ইলেকশ্যন বুলি কওঁ, সেইটো মানে যদি আমি কমন ফেমাছ
মাছ হেৰিত চাওঁ তেতিয়াহ'লে ADRE 3.0 এডভাৰ্টাইজমেণ্ট আহিব এইটো বছৰ এডভাৰ্টাইজমেণ্ট আহিব কিন্তু পৰীক্ষা কিন্তু মেবি মষ্ট প্ৰবেবলি নেক্সট ইয়েৰৰ ইলেকশ্যনৰ পাছতে পৰীক্ষা অনুষ্ঠিত হ'ব এডভাৰ্টাইজমেণ্ট এইটো বছৰতে আপোনালোকৰ ওলাই যাব এতিয়া কিমান পোষ্ট ওলাব পাৰে কিমান ভেকেঞ্চি ওলাব পাৰে সেইটোৰ ওপৰত অকণমান স্ক্ৰুটনি চলি আছে চ' সেইটো কাৰণে সেইখিনি অলপ টাইম ল'ব এডভাৰ্টাইজমেণ্ট আপোনালোকে আগষ্ট মানত আপোনালোকে জুলাই আগষ্ট মানত এক্সপেক্ট কৰিব পাৰে তাতকৈ আগতেও হৈ যাব পাৰে ক'ব নোৱাৰি কাৰণ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰেতো মে' মাহতে এডভাৰ্টাইজমেণ্ট দিয়াৰ কথা কৈছিলে মে'ত নহ'লেও জুন জুলাইত আপোনালোকে এডভাৰ্টাইজমেণ্ট এক্সপেক্ট কৰিব পাৰে ADRE 3.0 আৰু লগতে যোৱাবাৰ আপোনালোকে গম পাই যে আসাম চৰকাৰে অসম গভৰ্ণমেণ্টে এটা ডিচিশ্যন লৈছিলে যে এইবাৰ ADRE 2তে চিলেবাছ চেঞ্জ কৰিব বুলি কিন্তু কথাটো হ'ল যে ADRE 2ত চিলেবাছ চেঞ্জ নকৰিলে বহুতে ৰিকুৱেষ্ট কৰিলে চ' সেইকাৰণে যোৱাবাৰ ADRE 1ৰ চিলেবাছৰ লগতে ADRE 2ৰ এক্সাম পেটাৰ্ণ চিলেবাছ একেই কৰিলে কাৰণ ৰিটেন এক্সামিনেশ্যন স্কিল টেষ্ট বা ভাইভা ঠিক আছে সেইটো পেটাৰ্ণ আহিলে কিন্তু আগৰবাৰ আসাম গভৰ্ণমেণ্টৰ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে কৈছিলে যে এইবাৰ পেটাৰ্ণটো প্ৰিলিমিনাৰী মেইনছ ইণ্টাৰভিউ তেনেকুৱা 3টা ষ্টেজত হ'ব চ' এইবাৰ হয়তো ADRE 3.0ত এক্সাম পেটাৰ্ণ আৰু চিলেবাছ অলপ চেঞ্জ হ'ব পাৰে চিলেবাছ মানে কি আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনৰ চিলেবাছ মোৰ লেছ একেই থাকিব কিন্তু আকৌ ইয়াতে মেইনছ পৰীক্ষা এটা থাকিব পাৰে মেইনছ পৰীক্ষাটোত জেনেৰেলি কি হ'ব ইংলিছৰ চাগে লেংগুৱেজটো অলপ টেষ্ট কৰিব লাইক এপ্লিকেশ্যন কেনেকৈ লিখিব লাগে ঠিক আছে ৰিপৰ্ট কেনেকৈ লিখিব লাগে সেইখিনি অলপ চাগে চেক কৰিব কাৰণ অফিচিয়েলি সেইখিনি বস্তু দৰকাৰ পৰে তাতে মেইনছত আৰু লগতে কিবা কিবি অলপ থাকিব পাৰে সেইখিনি এতিয়ালৈকেতো ক্লিয়াৰিফাই হোৱা নাই কিন্তু এক্সাম পেটাৰ্ণটো আৰু চিলেবাছটো অকণমান চেঞ্জেছ আহিব পাৰে মানে যোৱাবাৰ যিহেতু কৈছিলে কিন্তু বহুতে ৰিকুৱেষ্ট কৰাৰ কাৰণে সেইটো ষ্টপটো কৰি পেলাই যোৱাবাৰৰ ADRE 1ৰ নিচিনাই এক্সাম পেটাৰ্ণৰ চিলেবাছ হ'ল এইবাৰ ADRE 2.0ত কিন্তু ADRE 3ত হয়তো এক্সাম পেটাৰ্ণৰ চিলেবাছ চেঞ্জ হ'ব পাৰে যিহেতু আগৰবাৰ কৰিছিলে প্ৰিলিমিনাৰী মেইনছ ইণ্টাৰভিউ 3টা ষ্টেজৰ কথা প্ৰিলিমিনাৰী মেইনছ ইণ্টাৰভিউ মানে আপোনালোকে APSCৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন বা কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ নিচিনা তেনেকুৱা ধৰণৰ মানে তেনেকুৱা ধৰণৰ লেভেল অফ ডিফিকাল্টিটো নহয় কিন্তু ইয়াতে একে টাইপৰ ষ্টেজত হ'ব প্ৰিলিমিনাৰী এক্সাম এটা হ'ব ৰিটেন এক্সামিনেশ্যন তাৰপিছত মেইনছ এক্সাম এটা হ'ব মেইনছত আপোনালোকৰ ৰাইটিং স্কিলটো অকণমান চেক কৰিব তাতে ইংলিছ ৰাইটিং স্কিল বা কিবা ধৰণৰ তেনেকুৱা থাকিব পাৰে ঠিক আছে তাৰপিছত হয়তো স্কিল টেষ্ট বা ইণ্টাৰভিউ থাকিব পাৰে 3টা ষ্টেজত ADRE পৰীক্ষাটো তেনেকৈ ডিভাইড কৰা হ'ব পাৰে এইবাৰ নিউ এক্সাম পেটাৰ্ণৰ চিলেবাছ এতিয়ালৈকেতো সেইটো একো অহা নাই এডভাৰ্টাইজমেণ্টো অহা নাই কিন্তু মই এনেই জাষ্ট আপোনালোকক কথাটো মনত পেলাইছোঁ যোৱাবাৰে চেক মানে ADRE 2তে চেঞ্জ কৰা কথা আছিলে কিন্তু যিহেতু নকৰিলে চ' এইবাৰ অকণমান ADRE 3ত চেঞ্জ কৰাৰ সম্ভাৱনা আছে ঠিক আছে চ' এইখিনি ক'বৰ কাৰণে মই ভিডিঅ'টো বনালোঁ বাকী ভিডিঅ' ডেছক্ৰিপশ্যনত এই ভিডিঅ'টোৰ কি বুলি কয় লিংক দিয়া আছে লিংকটোত গৈ পেলাই এই ভিডিঅ'টো চাব পাৰিব অফিচিয়েল চিলেবাছ কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে গোটেইটো ডিটেইলছত শ্বেয়াৰ কৰা হৈছে আৰু লগতে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে DME গ্ৰেড 3 নন টেকনিকেলৰ যিহেতু পৰীক্ষা আহি আছে 30 মাৰ্চত 30 মাৰ্চত তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত DME গ্ৰেড 3 নন টেকনিকেলৰ মক টেষ্ট চিৰিজ এটা এভেইলেবল আছে 90 ৰুপিছত DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ মক টেষ্ট চিৰিজ যদি লয় 400 ৰুপিছত এভেইলেবল আছে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL ACCL কাৰণে 2টা পৰীক্ষা আহি আছে এটা APDCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰীক্ষা 23 মাৰ্চত আছে আৰু ACCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰীক্ষা কি বুলি কয় আপোনালোকৰ 6 এপ্ৰিলত আছে চ' দুইটাৰে এক্সাম পেটাৰ্ণ চিলেবাছ একে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰ পাই যাব 375ত এভেইলেবল আৰু একাউণ্টেঞ্চিৰ কাৰণে কোনোবাই যদি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সট্ৰা লিংক শ্বেয়াৰ কৰিম তাতে 3000 মান একাউণ্টেঞ্চি ৰিলেটেড MCQs পাই যাব ঠিক আছে চ' এইখিনি হৈ গ'ল আৰু লগতে মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাই একাউণ্টেঞ্চিটো ফ্ৰীলি শ্বেয়াৰ কৰিম বাৰু লিংকটো APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL ACCLৰ কাৰণে এটা টেষ্ট চিৰিজো এভেইলেবল আছে এডভেট IAS বুলি এটা ইনষ্টিটিউট আছে সেইখনে আগবঢ়াইছে ইয়াতে আপোনালোকে জেনেৰেল নলেজ তাৰপিছত জেনেৰেল ইংলিছ ঠিক আছে মেথমেটিক্স ডেছক্ৰিপটিভ আৰু আপোনালোকৰ অপশ্যনেল ছাবজেক্ট একাউণ্টেঞ্চি মেথমেটিক্স ষ্টেটিষ্টিক্স এই 3টাৰ ছাবজেক্টৰে ইয়াতে টেষ্ট চিৰিজ মক টেষ্ট চিৰিজ এভেইলেবল আছে এডভেট IASৰ পৰা 999 ৰুপিছত এভেইলেবল আছে আৰু লগতে কোনোবাই যদি APSC CC প্ৰিলিমিনাৰী 2025ৰ কাৰণে জেনুৱেনলি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে তেতিয়াহ'লে এটা ক্ৰেছ কোৰ্চ এভেইলেবল আছে এডভেট IASৰ ফালৰ পৰা আৰু APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত ফেজ 1ৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত আৰু ফেজ 2 জেনেৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিং ইয়াতে পাই যাব আসাম পুলিচ কনষ্টেবলৰ অন্যান্য পষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 275ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত আৰু মোৰ পৰা কোনোবাই কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে আপোনালোকক যোৱা মাহৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল এতিয়া বৰ্তমান কোৰ্চসমূহত কাৰেণ্ট এফেয়াৰ্ছ 2023 গোটেই বছৰটো আৰু 2024 গোটেই বছৰটো আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ দিয়া আছে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 970655
970655751 ৰিপিটিং এগেইন 970655751 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰিছোঁ আপোনালোকে তাতে এবাৰ চাই ল'ব পাৰিব আৰু লগতে মই যোনটো কথা ক'লোঁ ADRE গ্ৰেড 3 স্কিল টেষ্ট সেই স্কিল টেষ্টৰ অফিচিয়েল চিলেবাছ ৰিলেটেড ভিডিঅ'টোৰ ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংকটো দিয়া আছে তাতে গৈ পেলাই আপোনালোকে চাব পাৰিব গোটেই ভিডিঅ'টো আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম